নমস্কাৰ জিতু ট্ৰেভেল ব্লগলৈ স্বাগতম। আজি আমি উৰিষ্যাৰ এটা মন্দিৰত আহিছো য'ত 120 বছৰে ধৰি মন্দিৰৰ দৰ্জা খোলা নাই। আহক আমি আহিলো কোণাৰ্ক সূৰ্য মন্দিৰ। আমাৰ গাড়ীৰ যাত্ৰীসকল আহি আছে। এতিয়া 120 বছৰে বন্ধ হৈ থকা এই মন্দিৰটো কি ভয়ানক দৃশ্য আছে, বলক ভিতৰলৈ। আৰু এইফালে মোৰ লগত আছে সকলো মোৰ গাড়ীৰ যাত্ৰীসকল। বলক সকলোৱে একেলগে যাওঁ। এই মন্দিৰৰ প্ৰৱেশ দ্বাৰত দুটা মূৰ্তি দেখিছে। এই মূৰ্তিটো হ'ল ওপৰত সিংহ আছে, মাজত হাতী আছে, তলত মানুহ আছে। এনেকুৱাকে বনাইছে। এই মন্দিৰটোৰ ওপৰ ভাগত এটা ইমান ডাঙৰ এটা চুম্বকীয় আকৰ্ষণ আছে, যাৰ ফলত তাৰমানে সমুদ্ৰত চলি থকা যদি জাহাজো এই ওচৰেৰে যায়, এই জাহাজখন ধলং পলং কৰি দিব পাৰে, ইমানে শক্তি আছে। আৰু এই ঘটনাটো হ'বৰ কাৰণে আজি 120 বছৰ হৈ গ'ল, কিন্তু ভাৰত চৰকাৰে এতিয়ালৈকে এই মন্দিৰৰ দৰ্জাখন খুলিব পৰা নাই বা কোনো অৰ্ডাৰ পাৰ্মিশ্যন কৰা নাই এতিয়ালৈকে। এই মন্দিৰটোৰ আমি চাৰিওফালে ঘূৰিছো, কিন্তু মেইন মন্দিৰৰ দৰ্জাখন এতিয়ালৈকে বন্ধ হৈ আছে। যি 120টা বছৰ এই দৰ্জাখন বন্ধ হৈ আছে, তাৰ ভিতৰৰ এই ৰহস্যটো এতিয়াও লুকাই আছে। তাৰমানে এই মন্দিৰটোৰ ভিতৰত কথা জানিবলৈ হ'লে আপুনি হতবাক হ'ব। এই মন্দিৰটোৰ ওপৰত 52 টনৰ এটা চুম্বক আছে। এই চুম্বকীয় আকৰ্ষণটোৱে তাৰ ওপৰৰে কিবা বস্তু গ'লে, লোহা জাতীয় বস্তু গ'লে বা ইফালে আপোনাৰ সমুদ্ৰত জাহাজ চলি থাকিলে যে হিলি যায়, আৰু আপোনাৰ কেতিয়াবা কিছুমান ফাংচন কিবা কিবি এইবিলাক যদি চলি থাকে, তাৰ প্ৰতিধ্বনিবোৰ সকলো টানি আনিব পৰা এই ক্ষমতাটো এই চুম্বকৰ আছে। তাৰমানে এই মন্দিৰৰ সৈতে জড়িত কিছুমান ৰহস্য আছে, যিখিনি ৰহস্য গম পালে আপুনিও হতবাক হৈ যাব। কিন্তু এই মন্দিৰৰ দৰ্জা মুকলিৰ সময় বাৰে বাৰে চৰকাৰে তাৰমানে এইটো নিৰ্ণয় কৰিব নোৱাৰে, কেঞ্চেল হৈ যায়। কি কাৰণত জানিবলৈ বিচাৰো আমি। ভাৰতৰ ঐতিহাসিক মন্দিৰৰ ভিতৰত 10টা মন্দিৰৰ ভিতৰত এই কোণাৰ্ক সূৰ্য মন্দিৰটো পৰে। কোণাৰ্ক সূৰ্য মন্দিৰ উৰিষ্যাৰ পৰা কিছু নিলগত, আৰু ইয়াৰ আহোঁতে আপুনি যিখিনি পানী পাব সমুদ্ৰত, সেইখিনি একদম নীলা পানী। ইয়াতে অৱস্থিত এই কোণাৰ্ক সূৰ্য মন্দিৰ। এই মন্দিৰটো কোণাৰ্ক সূৰ্য মন্দিৰ এইকাৰণে হৈছে, সূৰ্য ভগৱানক এই মন্দিৰটো পুৰাভাৱে সমৰ্পিত কৰিছে এই মন্দিৰটো। আৰু এই মন্দিৰটো এখন ৰথৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে, আৰু সেই ৰথখনত সূৰ্য দেৱতাই এক বিৰাজমান হৈ থকা দেখা পাইছে। আৰু এই মন্দিৰত সূৰ্য যেতিয়া উদয় হয়, তেতিয়া তাৰমানে ভগৱানৰ পৰা আশীৰ্বাদ লাভ পায়, আৰু সূৰ্য উদয় হোৱা সময়টোত বহুত ভাল লাগে। কিন্তু আমি নাপালো, আমি দেৰিকে পালো বাৰু। মন্দিৰৰ উত্তৰ দিশত এখন নৈ আছিল। এই নৈখন চন্দ্ৰভাগা নৈ। বৰ্তমান এই নৈখন বিলুপ্তিৰ পথত। কোৱা হয় 1200 নিপুণ শিল্পীয়ে 12 বছৰ ধৰি এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল। আৰু ইয়াৰে মুখ্য যিজন শিল্পী আছিল, শিল্পীৰ পুত্ৰজনে এই নদীখন, চন্দ্ৰভাগা নদীখনৰ জল সমাধি লৈছিল। আৰু পুৰী জগন্নাথ মন্দিৰৰ পৰা এই কোণাৰ্ক সূৰ্য মন্দিৰলৈ মাত্ৰ 35 কিলোমিটাৰ দূৰ। আৰু এই মন্দিৰটো শিল আৰু গ্ৰেনাইটেৰে বনোৱা হৈছিল। আৰু এবাৰ শ্ৰীকৃষ্ণৰ পুত্ৰ শ্যামৰ বেমাৰ হৈছিলে, পাপৰ ফলত কিবা বেমাৰ হৈছিলে। হোৱাৰ পিছত এই কোণাৰ্ক মানে এটুকুৰা ঠাই আছিলে, তেতিয়া মন্দিৰ নাছিলে। এই চন্দ্ৰভাগা নদীৰ ওচৰত তপস্যা কৰিছিলে। তপস্যা কৰি ইয়াতে এই কোণাৰ্কত মানে তেওঁ সূৰ্যক স্মৰণ কৰিছিলে, আৰু সূৰ্যই তেওঁক মানে ভাল হোৱাৰ কাৰণে বৰ দিছিলে। বৰ দিয়াৰ পিছত এই জাগাখিনিত তেওঁ মানে এটা শিলৰ মানে হেৰি পাইছিলে, মানে মূৰ্তি এটা পাইছিলে, আৰু সেই মূৰ্তিটো বিশ্বকৰ্মাই বনোৱা বুলি তেওঁ
বিশ্বাস কৰিছে আৰু তেতিয়াৰ পৰা এই সূৰ্য মন্দিৰটো তেওঁ নিৰ্মাণ কৰিছে এই মন্দিৰটো নিৰ্মাণ কৰি এতিয়ালৈকে এই মন্দিৰটো চলি আছে কোণাৰ্ক মন্দিৰৰ দক্ষিণ দিশত প্ৰৱেশদ্বাৰৰ দক্ষিণ দিশত এটা মন্দিৰ আছে মহাদেৱী মন্দিৰ এই মহাদেৱী মন্দিৰটো হ'ল শ্যাম যিজন শ্যাম আছিলে শ্যামৰ মানে পত্নীৰ মন্দিৰ আছিলে এইটো এই মন্দিৰৰ আৰু এটা আচৰিত ঘটনা আছে 128 ফুট দীঘল এটা জগমহল ঘৰ আছে আৰু যেনেকৈ বনাইছে সেনেকৈ আছে এতিয়ালৈকে আৰু এই মন্দিৰৰ ওখ 229 ফুট হোৱা হেতুকে এবাৰ ওপৰত এখন বিমান পৰি গৈছিল আৰু বিমান পৰি ওপৰ খণ্ড মানে ভাঙি গৈছে আৰু বহুতো ৰহস্যময় কথা আছে যদি আপুনি কেতিয়াবা পুৰী উৰিষ্যালৈ আহে গতিকে এই মন্দিৰটো দৰ্শন কৰি যাব এবাৰ ভালদৰে জানি ল'ব সকলোখিনি আজিলৈ ইমানতে বাই বাই